ৰহাত কলঙৰ এটা নতুন মথাউৰি নিৰ্মাণক লৈ বিতৰ্ক দুবৰিতলিৰ পৰা ৰহা পুৰণা চাৰিআলিলৈকে মথাউৰি নিৰ্মাণত অনুমোদন চৰকাৰৰ অনুমোদনৰ পাছতেই ঠিকাদাৰে আৰম্ভ কৰিছে কাম কলঙৰ দক্ষিণে মথাউৰি নিৰ্মাণ হলে বিপদত পৰিব উত্তৰপাৰৰ ৰাইজ অৰ্থহীন যুক্তিৰে মথাউৰি নিৰ্মাণত ঠিকাদাৰক বাধা প্ৰদান কৰিছে একাংশই যাৰ ফলত ক্ষুব্ধ হৈ পৰিছে ৰহাৰ গড়মাৰী দীঘলীয়াটি অঞ্চলটোৰ ৰাইজ মথাউৰি নিৰ্মাণত বিধি পথালি নিদিবলৈ সকলোকে সকিয়নি প্ৰদান কৰিছে বন্যাক্ৰান্ত ৰাইজে মথাউৰি নিৰ্মাণৰ বাবে গাঁওকেইখনৰ ৰাইজে এৰি দিছে নিজৰ মাটি প্ৰথম কথা ৰহাখন বানপানী প্ৰবণ অঞ্চল আৰু ইয়াত বানপানী হৈয়ে থাকে আৰু সেই কাৰণে ইয়াৰ বৃহত্তৰ ৰাইজে আমাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু বিভাগীয় মন্ত্ৰীক জনাইছিলে যে ইয়াত এটা মথাউৰি লাগে আৰু অতি সোনকালে মথাউৰি কাম আৰম্ভ হৈছে আৰু বিশেষকৈ আমাৰ গড়মাৰী দীঘলীয়াটি দুবৰিতলি বামুণীজান লাফলাবৰী অঞ্চলৰ ৰাইজে ভাল পাইছে আৰু এইখিনি অঞ্চলত কেইবাটাও চৰকাৰী বৃহৎ অনুষ্ঠান আছে আমাৰ ৰহা কলেজ ৰহাৰ ভিতৰতে এখন মহাবিদ্যালয় মিন মহাবিদ্যালয় নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম মিন মহাবিদ্যালয় আছে প্ৰাঞ্জল মেমৰিয়েল একাডেমি আছে আমাৰ ইলেক্ট্ৰিচিটি পাৱাৰ হাউচ আছে ছেণ্ট বেচিলছ স্কুল আছে জোঙালবলহু গড় আছে আপোনাৰ সমবায় আছে চাপৰমুখ জংচন আছে বহুত এটা বৃহত্তৰ অঞ্চল এই মথাউৰিটো হ'লে বাচি যায় আমি এই মথাউৰিটো অতি সোনকালে হোৱাটো বিচাৰোঁ তাৰ লগতে আৰু এটা কথা ক'ব বিচাৰোঁ যে আমাৰ যিসমূহ মথাউৰি আছে য'ত ধৰি লওক অলপ দুৰ্বল হৈছে সেইখিনিও শক্তিশালী হোৱা বিচাৰোঁ আৰু সমগ্ৰ ৰহা অঞ্চলটো বানপানীৰ পৰা মুক্ত হোৱাটো আমি বিচাৰোঁ আমি এই মথাউৰিটো হোৱাৰ কাৰণে আমি এতিয়া বহুত ভাল পাইছোঁ আমি অসম চৰকাৰক বহুত ধন্যবাদ দিছোঁ আৰু সোনকালে যেন মথাউৰিটো হয় আমি সেইটোৱে আশা কৰিছোঁ বানপানী আগে আগে যেন মথাউৰিটো হৈ যায় বাৰিষাৰ আগে আগে যেন মথাউৰি এতিয়া কোনোবাই বাধা দিছে বোলে নহ'বৰ কাৰণে সেইটো আমি তেওঁলোকৰ কষ্টটো মানে ফলতে হ'ব লাগিব আৰু আমাক লাগে মুঠতে আমাক লাগে মথাউৰিটো ইয়াৰ যিসকল ব্যক্তিয়ে এই বিষয়টোক লৈ অভিযোগ কৰি আছে তেওঁলোকৰ কিবা অসুবিধা আছে তেওঁলোকে বিভাগীয় মন্ত্ৰীক গৈ জনাওক ইয়াত আহি এতিয়া কামটোত বিধি পথালি দি পিনে একো লাভ নাই আমি স্থানীয় ৰাইজ হিচাপে আমি অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ যাতে খুব খৰতকীয়াকৈ যিটো কামভাগ আপোনালোকে হাতত লৈছে এই কামটো খুব খৰতকীয়াকৈ সোনকালে শেষ কৰক আৰু যিসকল ব্যক্তি ইয়াত আপোনাৰ অসন্তুষ্ট হৈ আছে তেওঁলোকৰ লগত মতামত পোষণ কৰক আৰু তেওঁলোকক এই বিষয়টো সম্পূৰ্ণ অৱগত কৰক যে ইয়াত তেওঁলোকৰ অসুবিধা একো নহয় তেওঁলোকৰ যদি কিবা অসুবিধা আছে তেওঁলোকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ যাওক ইয়াত আহি আমাৰ কামটো হৈ থকা অৱস্থাত তেওঁলোকে বিধি পথালি দিবলৈ নাহিব আৰু যদি কোনোবা ব্যক্তি ইয়াতে বিধি পথালি দিশে আহে তেতিয়াহ'লে আমিও কিন্তু সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ লগতে ইয়াতে জনজাতীয় সংগঠন আমি যিমানবোৰ আছোঁ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আমি কোনো কিন্তু হাত সাৱটি বহি নাথাকোঁ এতিয়া কথা হ'লগৈ এই মথাউৰিটো কাম চলি আছে চলি থকাৰ মাজতে কিছুমান মানে কথা কৈ পেলাই যে ইয়াত মথাউৰিটো হ'লে বেলেগত ক্ষতি হ'ব তেনেকুৱা ধৰণৰ কিছুমান মানুহে মানে ইতিমধ্যে কিবা কিবি হেৰি কৰিবলৈ লৈছে এইবিলাক নহওক আমাৰ ৰাইজে আমি সম্পূৰ্ণৰূপে নিজাকৈ আমি মাটি বাৰী আমি এৰি দিছোঁ মথাউৰি হ'বৰ কাৰণে বিনা চৰ্তে আমি এৰি দিছোঁ এতিয়া ইয়াত মথাউৰিটো হ'ব লাগে তাকে আমি আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত